মই কলেজত যাম ৰেডি হৈ আছোঁ পিছত আহিছোঁ সিহঁতৰ ল'ৰাই মোক মান মাৰিব আহিছে মই পিছত চিঞৰিছোঁ চবেই গৈছে ডেগা লৈ আহিছিলে লগতে ডেগা দি পেলাই পেটত খুব পাৰ মাৰিব খুজিছিলে নাম হৈছে ৱহিদুল কলেজত পঢ়ি আছোঁ ছেকেণ্ড ছেমিষ্টাৰ সিহঁতে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ অপকৰ্ম কৰিব নিদিয়াৰ বাবে লাহৰীঘাটত কলেজীয়া ছাত্ৰীক চুৰিকাঘাত এজন যুৱকৰ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত চেনিমাৰীত সংঘটিত হৈছে লজ্জাজনক ঘটনা কিমান তললৈ গ'লে মানুহে এনে ঘৃণনীয় কাৰ্য কৰিব পাৰে এজন যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগীৰ লাহৰীঘাটৰ চেনিমাৰীত পুৱাৰ ভাগতে সংঘটিত হয় এই জঘন্য ঘটনা ৱাহিদুল ইছলাম নামৰ এটা লম্পটৰ চুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী কলেজীয়া ছাত্ৰী আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত লাহৰীঘাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে মৰিগাঁৱলৈ প্ৰেৰণ কৰে উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকীৰ শৰীৰত 14টাকৈ চিলাই দিবলগীয়া হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱতীৰ পৰিয়ালে লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট কেনেকৈ মানে ছোৱালীজনী যিজনী ছোৱালীৰ লগত এনেকুৱা ঘটনা হ'ল ছোৱালীজনী মোৰে ভাগিন হয় তো ছোৱালীজনীক চালোঁ এনেকুৱা একদম গুপ্ত জেগাত আঘাতপ্ৰাপ্ত কৰিছে তো এইটো শুনামতে শুনিলোঁ যে ছোৱালীজনীক ইজ্জত মাৰিবলৈ আহিছিলে তো ছোৱালীজনী জোৰ জবৰদস্তি কৰাৰ সময়ত চিঞৰি দিয়াৰ কাৰণে ল'ৰাটো এটা হাতত হেৰি আছিলে ডেগাৰ আছিলে ডেগাৰ পাতেৰে এনেকুৱা গুপ্ত জেগাত সানি দিছে সানি দি পেলাই সেইটো গুচি গ'ল তেতিয়া ইহঁতে দৌৰি গৈ ধৰিছে 2 চাটমান দিয়াৰ লগে লগে ঘৰৰ গোটেই পৰিয়ালৰ মানুহ আহি ইহঁতৰ মাইকী মানুহ যিমান মানুহ আছিলে চবকে মাৰধৰ কৰিছে মোৰ ভাগিন ল'ৰাটোকো মাৰিছে মোৰ বাইদেউজনক মাৰিছে আৰু তেখেতৰ লগত কি ল'ৰাজনৰ কিবা প্ৰেমৰ সম্পৰ্ক আছিল তেনেকুৱা নহয় তাৰমানে সিহঁতৰ একে চোতালৰে ঘৰ ইটো সিহঁতৰ ইটো সিহঁতৰ দুইটাই পকী ঘৰ বনাই আছে সেইফালে মানে অলপ জংঘলৰ নিচিনা ছাইড এটা আছে সেইটো ছাইডত দমকল আছে তো ছোৱালীজনী ওলাই গৈছে তাত গৈ পেলাই মানে হেৰি কলেজত যোৱাৰ কাৰণে ৰেডি হ'বলৈ তাতে সুযোগটো লৈছে লৈ পেলাই সিহঁতে মানে এনেকুৱা ঘটনাটো ঘটাইছে ঘটনা মানে এই মানুহটো এনেকুৱা হৈছে মানুহটো মোৰ ভাগিন হয় সি মানে কলেজত যাওঁ বুলি ৰেডি হৈ আছিলে ঘৰত মানে কোনো নাই মোৰ ভাগিন তাৰ দেউতাৰ লগত পিছফালে কাম কৰি আছে সেইটো সুযোগ লৈ পেলাই ল'ৰাটো মানে ঘৰত আহিছে আহি পেলাই তাক জোৰ জবৰদস্তি কৰিব খুজিছিলে পিছত ছোৱালীটো যেতিয়া চিঞৰি দিছে তেতিয়া সিহঁতে ঘৰৰ পিছফালৰ পৰা মানুহ দৌৰি আহি পেলাই তাক ধৰিব খুজিছিলে তেতিয়া ইয়াত এটা হান মাৰি পেলাই সি দৌৰিছে দৌৰাৰ পিছত সিহঁতে দৌৰাই পেলাই ধৰি পেলাই যেতিয়া তাক 1-2মান দিছে সিহঁতৰ ঘৰৰ মানুহ আহি পেলাই মাৰপিট কৰি পেলাই মানে তাৰ মাকো মাৰিছে মোৰ ভাগিনকো মাৰিছে আৰু এটা ভণ্টি আছে তাকো মাৰিছে পিছফালে কাপোৰ চাপোৰ চব ছিঙি দিছে কি নাম ল'ৰাজনৰ নাম ৱাহিদুল ঘৰ চেনিমাৰী আমাৰ চিষ্টাৰজনীয়ে ভাও হৈছিলে কলেজত যাব বুলি ৰেডি হৈ আছিলে তো আমি ঘৰত শুই আছোঁ আৰু দেউতাই পিছফালে কাম কৰি আছিলে তো ৰেডি হওঁতে যেতিয়া ইফালে আহিছে অহাৰ সময়তে ইয়াতে ৰাস্তাতে মানে ঘৰৰ লগতে আৰু সিহঁতৰ ঘৰৰ পৰা সন্মুখী আছে মানে অহাৰ লগে লগে ল'ৰাজন দৌৰি আহি জোৰ জবৰদস্তি কৰিব বিচাৰিছিলে পাছত ছোৱালীজনী চিঞৰি দিয়াৰ লগে লগে আমি ঘৰৰ পৰা ওলাই আহিছোঁ জোৰ জবৰদস্তি কৰিব বিচাৰিলে কি বেয়া কাম কৰিব মানে মান মাৰিব বিচাৰিছিল আৰু পাছত আমি দৌৰি আহিছোঁ আহি পেলাই চাইছোঁ ইয়াত জোৰ জবৰদস্তি কৰি আছে তাৰপিছত মই আহি পেলাই 2 চাট দিছোঁ তাক দিয়াৰ পিছত সিহঁতৰ ঘৰৰ পৰা মানুহ দৌৰি আহিছে 9:30মান বজাত হ'ব পাছত আমি আহিছোঁ আহি পেলাই তাক 2 চাট মাৰি পেলাই দিছোঁ দূৰ মাৰাৰ লগে লগে সিহঁতৰ ঘৰৰ পৰা তাৰ দেউতা তাৰ ভনী আৰু 2 ভাই ককাই আছিলে তো 5-6জনমান আহিছে আহি পেলাই মোক ধৰি ৰাখি পেলাই মোৰ সৰু চিষ্টাৰজনীকো মাৰিছে মোৰ মাকো মাৰিছে মাৰি পেলাই মোৰ মাৰ ইয়াত পেটত বহুত আঘাত কৰিছে গচকিছে বহুত দুখ পাই যেতিয়া মৰিগাঁও ৰেফাৰ কৰিছে ইয়াত তেখেতসকলে বেছি আঘাতপ্ৰাপ্ত হৈছে মানে ডাঙৰ চুৰি এটা লৈ আহিছে ইমান ডাঙৰ আহি পেলাই পাছত খুচুৰিছে পাছত মাৰিব পৰা নাই ইয়াতে ল'ৰাজনৰ নাম ৱাহিদুল হয় মই জনাইছিলোঁ জনোৱাৰ পিছত পুলিচ বাহিনী গৈছে হস্পিটালত গৈ আমাৰ লিখিছে পাৰি আনিছে চব
আৰু লগত মোবাইল দুটা লৈছে আমাৰ ডাঙৰ ল'ৰাজনে আছিকুল নাম ল'ৰাজনৰ সেইজনে দুটা মোবাইল লৈছে